আৰু প্ৰথমতে মই ভাবিছিলোঁ মহিলাসকলে অৰুণোদয় ভাল পায়। একমাহ মাজত অৰুণোদয় বন্ধ হৈ আছিলে কাগজ পত্ৰ বনাওঁতে। তেতিয়া গিৰিয়েকবিলাকে মোক সোধে যে অৰুণোদয় কেতিয়া আহিব। তেতিয়া মই গম পালোঁ যে অৰুণোদয় অকল মহিলাই ভাল নাপায়, গিৰিয়েকজনেও ভাল পায় ঘৰত। মই ঠিক কথা কৈছোঁ নে নাই? গিৰিয়েকবিলাকে সুধি থাকে, এই অৰুণোদয় আহিলে নে নাই? বোলে এই মাহত অহা নাই, কিয় অহা নাই জানো, চিন্তা হৈ যায়, হয়নে নহয়? প্ৰথমতে মই ভাবিছিলোঁ যে অৰুণোদয় অকল ঘৈণীয়েকে ভাল পায়, মাসকলে ভাল পায়। এই ছেপ্টেম্বৰত মই প্ৰমাণ পালোঁ যে অৰুণোদয় দেউতাসকলেও ভাল পায়, গিৰিয়েকসকলেও ভাল পায়, আমাৰ ঘৰৰ মুৰব্বীজনেও ভাল পায় যে অৰুণোদয়টো আহিলে ঘৰখন চলোৱা অলপ সুবিধা হয়। শ্ৰদ্ধা কৰিলোঁ, অৰুণোদয় আঁচনি আৰম্ভ কৰিলোঁ। কোন চনত? 2020 চনত। তেতিয়া আমি কিমানক দিলোঁ? আমি 830 টকা কৰি 18 লাখ পৰিয়ালক দিলোঁ। ইলেকশ্যন হৈ গ'ল, মানুহে আঁচনিটো খুব ভাল পালে। য'তে যাওঁ মানুহে কয় যে বাবা মই অৰুণোদয় পোৱা নাই। তাৰ মানে মানুহক অৰুণোদয় লাগে। যদি পোৱা নাই বুলি অভিযোগ কৰে, তাৰ মানে মানুহগৰাকীক অৰুণোদয় লাগে। দ্বিতীয়বাৰ আমি অৰুণোদয় বঢ়াই দিলোঁ প্ৰায় 28 লাখ পৰিয়ালক। এইবাৰ আমি আকৌ সকলোকে অৰুণোদয় দিব যত্ন কৰি আমি অৰুণোদয় লৈ আহিলোঁ 38 লাখ পৰিয়াল। কিমান কৰি দিলোঁ? প্ৰথমতে 830 টকা, তাৰপিছত 1000 টকা, তাৰপিছত এতিয়া 1250 টকা। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন বেংক একাউণ্ট দি প্ৰত্যেক মাহত যোৱা আৰম্ভ হ'ল। বিধৱা পেঞ্চনবিলাকো এতিয়া আমি 1250 টকা কৰি দিলোঁ। আৰু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব, বৃদ্ধ পেঞ্চনবিলাকো আমি বঢ়াই দিম। আজিতকৈ আমি বৃদ্ধ পেঞ্চনবিলাকো বেছিকৈ দিয়া আৰম্ভ কৰিম। এতিয়া মোদী ডাঙৰীয়াই বেংক একাউণ্ট কিয় বনালে আমি সকলোৱে বুজি পালোঁ যে বেংক একাউণ্ট এটা থাকিলে গুৱাহাটীতে আমি যদি এটা বুটাম টিপি দিওঁ, 1 মিনিটতে অসমৰ গোটেই মানুহৰ ঘৰে ঘৰে টকা, চৰকাৰে দিব খোজা টকা গৈ পাব পাৰে। মাজত কোনো মানুহ থাকিব নোৱাৰে। বেংকৰ একাউণ্টটোত ডাইৰেক্টলি গৈ টকাটো সোমাই গ'ল। কোভিড আহিলে, কোভিডৰ সময়ত মোদী ডাঙৰীয়াই ক'লে যে আমি অসমৰ ভাৰতৰ মানুহক চাউল বিনামূলীয়া কৰি দিম। বিনামূলীয়া চাউল দি আৰম্ভ কৰিলে। আমি কোভিডৰ যি বিপদ হৈছিলে তাত আমি চাউলখিনি আমাৰ কাৰণে আশীৰ্বাদ হ'ল। মানুহে ভাবিছিলে যে কোভিডৰ পিছত আমি নিশ্চয় চাউল টকা দি কিনিব লাগিব। কিন্তু মোদী ডাঙৰীয়াই কি কৰিলে যে নহয়, কোভিড যদিও পাৰ হৈ গ'ল, আমি মানুহক বিনামূলীয়াকৈ চাউল দি থাকিম। কিমান কৰি দিম? যে এটা পৰিয়ালক আমি ব্যক্তি হিচাপত 5 কেজিকৈ দিম। যদি আমাৰ এটা পৰিয়ালত 4 গৰাকীৰ নাম ৰেচন কাৰ্ডত আছে, তেতিয়াহ'লে আমি 20 কেজি চাউল পালোঁ। আজি আমাৰ চাউলৰ দাম কিমান? বজাৰত 35 টকা 40 টকা। তাৰ মানে মোদী ডাঙৰীয়াই আমাক মাহত কিমান দিলে? 800 টকা আমাক বিনামূলীয়াকৈ দিলে। এতিয়া আপোনালোকে চিন্তা কৰক, 1250 টকা অৰুণোদয়ৰ পৰা আহিলে। আমাৰ ঘৰত যদি এজন বৃদ্ধ আছে, আজিৰ দিনত 250 টকা পেঞ্চন পাই আছে, 1250 লগত 250 টকা যোগ কৰক, 1500 টকা হ'ল। 800 টকা চাউলৰ পৰা আহিলে, 1500 আৰু 800 লগ লগালে 2300 টকা হ'ল। ৰেচন কাৰ্ডখন আমি পালোঁ। যদি ঘৰত আছে, কলেজত যদি কোনোবা ল'ৰা ছোৱালী পঢ়ে, ৰেচন কাৰ্ডখন দেখুৱালেই বিনামূলীয়াকৈ এডমিশ্যন পাব। এটা এডমিশ্যনত কিমান পইচা লাগে? 10,000 টকা লাগে। দুখীয়া মানুহে 10,000 টকা ক'ৰ পৰা পাব? আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশ্যন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে, কাৰোবাৰ পৰা ধাৰ ল'ব লাগে। ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে। তাৰ মানে পঢ়াৰ নামত আমি এডমিশ্যন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলোঁ, কাৰণ মাহত 1,000 টকা এতিয়া সুদ হিচাপত দি থাকিব লাগিলে। আমাৰ চৰকাৰে কি কৰিলে যে নহয়, আমি ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশ্যন পাম। বিনামূলীয়াকৈ এডমিশ্যন পালোঁ। তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে, হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব, ডিগ্ৰী পঢ়িলে 1250 টকা আহিব, আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা আহিব। তাৰ লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কি কৰিলোঁ যে যি ল'ৰা ছোৱালী ক্লাছ 9 পাব, তেওঁক এখন আমি বিনামূলীয়া চাইকেলো দি দিলোঁ। এতিয়া আপোনালোকে হিচাপ কৰক যে 1 মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে। প্ৰথম মোৰ অৰুণোদয় আছে, 1250 টকা পালোঁ।
অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে 1250 আৰু 800 আমাৰ 2050 টকা হ'ল গেছৰ সিলিন্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে 2400 টকা হ'ল আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো 24 আৰু 1250 টকা তাতে হিসাব কৰি দিয়ক প্ৰায় 3600 रुपीज হ'ল তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে তাৰ মানে প্ৰায় 4000 টকা পালে বুলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5200 টকা হ'ল আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি খুটা কম্বল আঠুৱা আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয় এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000 5500 টকা লৈকে মাহত আজি সুবিধা পাই আছে মই ঠিকে কৈছো না নাই কোৱা এতিয়া আজি যদি হঠাতে ধৰি ললো হঠাতে অৰুণোদয় বন্ধ হৈ গল আমাৰ গুৱাহাটীৰ কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে নালাগে বুলি কক যে আমাক অৰুণোদয় দৰকাৰ নাই তো 1250 টকা অৰুণোদয় কাটা গল বুলে বিনামূলীয়া চাউল দালি আমাক নালাগে তাতো 800 টকা গল এনেকে নালাগে নালাগে কৈ থাকোতে 4000 3000 টকাটো ঘৰৰ পৰা নোহোৱা হৈ গল এতিয়া বস্তুটো তেতিয়া 3000 3500 টকা যেতিয়া ঘৰৰ পৰা নোহোৱা হল ঘৰখন চলাবলৈ আকৌ মানুহৰ ওচৰত গৈ হাত পাতিবলগীয়া হল লাগিব নে নাই হাত পাতিব লাগিব গতিকে আপোনালোকে বুজি পাওক যে এখন মৰমিয়াল চৰকাৰ থাকিলে এখন নিজৰ চৰকাৰ থাকিলে আমি কিমান বিলাক আমাৰ কষ্ট আমাৰ নোহোৱা হৈ যায় আজি কেইটামান দিন আগতে আমাৰ কিছুমান মানুহে মই নাম কব খোজা নাই আমাৰ চৰকাৰক বেয়া পোৱা কিছুমান মানুহ আছে তেওঁলোকে টিভিৰ সন্মুখত গৈ চিঞৰিলে আমাক অৰুণোদয় নালাগে 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 মই কলো নালাগে যদি এৰি দিয়ক তেতিয়া লাগাখিনিক আমি দি দিম ইমান মানুহে নোপোৱা কৈ আছে আকৌ কোনেও এৰিও নিদিয়ে বোলে যদি নালাগাখিনি এৰি দিয়ে তেতিয়া আজিয়ে আমাৰ হলত কিমানে অৰুণোদয় পোৱা নাই হাত দাঙকচোন চক এতিয়া এৰি দিলে আপোনালোকক দি দিব পাৰো ভাল পাবনে নাই আপোনালোকে লাগিবনে নাই আপোনালোকক ৰেডি আছে নে নাই লবৰ কাৰণে তো যিসকলে অৰুণোদয় নালাগে বুলি ক'লে আমি তেওঁলোকক বেয়া নাপাওঁ নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়াখিনিও নাপায় সেই কাৰণে আমি এইবাৰ অৰুণোদয়ত এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব আৰু যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব এটা ভাল নিয়ম হৈছে নে নাই এতিয়া আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো নালাগে বুলি ক'লে হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো নিদিওঁ কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে এইফালে কিমানে হাত দাঙিছে চাওঁ লাগে নে নাই অৰুণোদয় এতিয়া মই দিবই পৰা নাই এতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয়ত ইমান সুবিধা আহিছে আমাকো অৰুণোদয় দিয়ক একফালে কৈ আছে দিয়ক আকৌ টিভিত কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে আৰে নালাগে যদি সোনকালে দি দিয়ক আমি লাগাখিনিক দিব পাৰো ইমান সমস্যা অৰুণোদয় নোপোৱা মানুহে সমষ্টিত গলে ধৰি ধৰে যে আমি পোৱা নাই আমি পোৱা নাই আমি পোৱা নাই আপোনালোকে এমএলএ ধৰে নে নাই অৰুণোদয় নাপালে ধৰে নে নাই ধৰে গতিকে যদি সঁচাকৈয়ে কোনোবা মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো কালি 5500 যুৱক যুৱতীয়ে চাকৰি পালে মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব কাৰণ দুখীয়া মানুহে পাওক চাকৰি এটা যেহেতু চৰকাৰে আপোনালোকক দিলেই গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে মই ঠিক কৈছো নে নাই আপোনালোকে কওকচোন দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব ধনীজনে হাতত ৰাখাতকৈ মই ধনী বুলি কোৱা নাই অসমত কোনো ধনী নাই কিন্তু অন্তত চাকৰি এটা আছে গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টো ৰাখি লাভ নাই সেই কাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি আজিতো আপোনালোক গুৱাহাটীত আছে গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকে আমি আজি অসমখন চলাই লৈ গৈ আছো আজি আমি ইয়াতে কিয় গোট খাইছো আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো কিন্তু যাক যাক নালাগে
তাক আমি কেতিয়াও জোৰ কৰি নিদিওঁ নালাগা মানুহক কেনেকৈ জোৰ কৰি দিব জোৰ কৰিতো দিব নোৱাৰি যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব মোদী ডাঙৰীয়াই আমাক চাউল দিলে কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি যদি আমাক ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব আমাক নিমখো লাগিব আমাক চেনিও লাগিব আমাক তেলো লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেই কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিসেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই জানে 3 টকা হলেও এৰি নিদিব আৰু 2 টকা হলেও এৰি নিদিব 2 টকা 1 টকা দি লৰাক লুজন সেটা খোৱালেও তাৰ মনটো ভাল লাগে হয় না নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিসেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিউবুই সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিতো দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিও মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি দিম 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰ মানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে দালিও পালে নিমখও পালে চেনিও পালে 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি গল ভাল হ'বনে বেয়া হ'ব এতিয়া আপোনালোকে কওক গোটেই অসমতে যিমান ৰাইজ ৰখি আছে মই সবকে খুদিছো নিশ্চয় ভাল হ'ব হয়নে নহয় এতিয়া ইয়াৰ লগত মোৰ আৰু দুটা কাম কৰিব ইচ্ছা আছে যদি ভগৱানে কৰে গ্যাসৰ দাম উজলা হলে 550 টকা কিন্তু যদি উজলা কাৰ্ড নাই গ্যাসৰ দাম হৈ গল 950 1000 টকা গতিকে দুখীয়া মানুহে কিনিবৰ কাৰণে কষ্ট পায় সেই কাৰণে আমি খুব সোনকালে গ্যাস কিনিলে মোদী ডাঙৰীয়াই যেনেকৈ একাউণ্টত টকা দি দিয়ে আমিও গ্যাস কিনিলে 250 টকা আপোনালোকৰ একাউণ্টত সোমাই দিম ভাল হ'বনে বেয়া হ'ব 950 টকাটো তেতিয়া কমি আহি কিমান হৈ গল 700 550 টকাটো কমি আহি কিমান হৈ গল 300 তাৰ মানে 300 টকাত গ্যাস পালে যদি উজলা হয় 100 টকাত নিমখ চেনি দালি পালে আৰু চাউলটো বিনামূলীয়াকৈ পালে ভাল হ'বনে বেয়া হ'ব এতিয়া আপোনালোকক আকৌ এটা মই কথা ক'ব খুজিছো এইখিনি বস্তুটো হৈ গল এতিয়া মোৰ মনত লাগে গ্যাসও হৈ গল দালিও হৈ গল চেনিও হৈ গল নিমখও হৈ গল চাউলো হৈ গল অৰুণোদয়ও পালো বৃদ্ধ পেঞ্চনো পালো বিধৱা পেঞ্চনো পালো যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ ঝামেলা খতম হৈ যায় মই ঠিক কৈছো না নাই কোৱা আচ্ছা কাক 1 লিটাৰ কৈ মিঠাতেল লাগিব হাত ডাঙকচোন সবাকে লাগিব হা চাকৰি বাকৰি নাই গতিকে এইটোহে লাগিব
কাৰণ ঘৰত কাম কৰি খায় আৰু প্ৰথমতে মই ভাবিছিলো মহিলাসকলে অৰুণোদয় ভাল পায় একমাহ মাজত অৰুণোদয় বন্ধ হৈ আছিলে কাগজ পত্ৰ বনাওতে তেতিয়া গিৰিয়েকবিলাকে মোক সুধে যে অৰুণোদয় কেতিয়া আহিব তেতিয়া মই গম পালো যে অৰুণোদয় অকল মহিলাই ভাল নাপায় গিৰিয়েকজনেও ভাল পায় ঘৰত মই ঠিক কথা কৈছো নে নাই গিৰিয়েকবিলাকে সুধি থাকে এই অৰুণোদয় আহিলে নে নাই বোলে এই মাহত অহা নাই ৰ কিয় অহা নাই জানো চিন্তা হৈ যায় হয়নে নহয় প্ৰথমতে মই ভাবিছিলো যে অৰুণোদয় অকল ঘৈণীয়েকে ভাল পায় মাসকলে ভাল পায় এই ছেপ্টেম্বৰত মই প্ৰমাণ পালো যে অৰুণোদয় দেউতাসকলেও ভাল পায় গিৰিয়েকসকলেও ভাল পায় আমাৰ ঘৰৰ মুৰব্বীজনেও ভাল পায় যে অৰুণোদয়টো আহিলে ঘৰখন চলোৱা অলপ